যুটীয়া পৰিষদৰ আণ্ডাৰত অসমত 165কৈ অধিক ইউনিয়ন আছে। বিভিন্ন জিলাত আঞ্চলিক ইউনিয়ন আছে, যেনেকুৱা নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন আপোনালোকে জানে, এটা যৌথ মঞ্চৰ এটা অংশ। এনেকৈ সদৰখন দিবানৈশ বাছ চালক সন্থা আপোনালোকে জানে, নাইট ছুপাৰভাইজাৰী ইউনিয়ন আমাৰ লগত আছে। নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ট্ৰাক অনাৰ্ছ এণ্ড ড্ৰাইভাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন আমাৰ যৌথ মঞ্চত আছে। অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ ফেডাৰেশ্যন আমাৰ লগত আছে। অল আছাম ট্ৰাক ড্ৰাইভাৰ ইউনিয়ন আমাৰ লগত আছে। মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চ আমাৰ লগত আছে। অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন, বৃহত্তৰ গুৱাহাটী পৰিবহণ শ্ৰমিক ঐক্য মঞ্চ। এই প্ৰতিটো সংগঠনৰ আকৌ তেওঁলোকৰ নিজস্ব কিছু সংগঠন আছে। আপোনালোকে এইখিনি জানি ভাল পাব যে আপোনালোকৰ লগত অসমৰ প্ৰতিটো সংগঠন, মটৰ পৰিবহণ শ্ৰমিকৰ লগত জড়িত প্ৰতিটো সংগঠন আপোনালোকৰ পিছত শিলৰ খুঁটিৰ দৰে থিয় হৈ আছে। গতিকে আপোনালোকৰ যিটো দাবী, এইটো 100% ন্যায্য দাবী। গতিকে এই দাবী প্ৰতিবাদত বা আপোনালোকৰ ন্যায্য দাবী আদায়ৰ স্বাৰ্থত বিগত 33 দিনে আপোনালোকে যিটো কাৰ্যসূচীতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখি ইয়াতে দিনে নিশাই এই প্ৰচণ্ড শীতত আপোনালোকে শীতকো আওকাণ কৰি আপোনালোকৰ দাবীত অটল আছে। তাৰ কাৰণে আপোনালোকক হিয়া ভৰা প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে অনাগত দিনত আপোনালোকৰ এই দাবী আদায় নোহোৱা পৰ্যন্ত সদৌ মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসমৰ মটৰ শ্ৰমিক খণ্ডৰ ব্যক্তিগত খণ্ডৰ যিমান সংগঠন আছে সকলোৱে ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আজি ইতিমধ্যে প্ৰেছ মিটত আমি ঘোষণা কৰিছোঁ যে অনতিপলমে যদি আপোনালোকৰ এই দাবী চৰকাৰে আলোচনাৰ মাজত সমাধান নকৰে, তেতিয়াহ'লে অতি সোনকালে আমি স্বতন্ত্ৰ অসম নীতি চকাবদ্ধ কাৰ্যসূচী ঘোষণা কৰিম বুলি আজি আমি প্ৰেছ মিটত ঘোষণা কৰিছোঁ। গতিকে আপোনালোকৰ দাবী আদায় হ'ব লাগিব। আপোনালোকৰ অন্যায় দাবী এটা উত্থাপন কৰা নাই। গতিকে এই চৰকাৰে মটৰ শ্ৰমিক হওক, ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিক বা যিবোৰ সৰু মানুহ আছে, আমি সৰু মানুহ বুলি ভাবোঁ এইকাৰণে যে আমাক তেওঁলোকে চৰকাৰে মানুহ হিচাপে গণ্য নকৰে। কিন্তু চৰকাৰে জানিব লাগিব দেশখন চলাব লাগিলে, অৰ্থনৈতিক দেশত আগুৱাই নিব লাগে, এইখিনি মানুহৰ প্ৰয়োজন আছে। এইখিনি মানুহ নোহোৱাকৈ দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে, স্বাস্থ্যখণ্ড কেতিয়াও আগবাঢ়িব নোৱাৰে, দেশৰ উন্নতি, দেশৰ প্ৰগতি স্থবিৰ হ'ব। যদি আমি মটৰ শ্ৰমিকসকলে স্থানীয়ভাৱে একবাৰ আমি ৰাজপথত ওলাই যাওঁ, চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে তেওঁলোকৰ দাবী আদায় নকৰাৰ পৰ্যন্ত দেশ কিন্তু অচল হৈ যাব। গতিকে মই আৰু বেছি নকৰোঁ, আপোনালোকক এটা কথা আশ্বাস দিছোঁ যে আপোনালোকৰ লগত সদায় আছোঁ, আগলৈ থাকিম, আপোনালোকৰ প্ৰতিটো সুখ দুখত সমভাগী হ'ম বুলি মই বক্তব্যত এইখিনি কথা ৰাখিছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমি অহা 9 তাৰিখে আমি যৌথ আমাৰ গোটেই অসমৰ যিমান সংগঠন আছে গোটেইখিনি মিলি আমি যৌথ মিটিং এটা আকৌ আহ্বান কৰিছোঁ। সেই মিটিঙত আমি চকাবন্ধ ডেট ঘোষণা কৰিম। গতিকে আমাৰ বিভিন্ন দাবীৰ লগত অন্যতম দাবী হিচাপে থাকিব আপোনালোকৰ যিটো 9 দফীয়া দাবী। এইখিনি কৈ আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য এটা সামৰিছোঁ। ইনকাম জিন্দাবাদ, 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 ইনকাম জিন্দাবাদ, 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 মিটিঙৰ কৰ্মচাৰী সংঘ জিন্দাবাদ, 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 স্বেচ্ছাচাৰী জীৱে কি করবে, গো ব্যাক, গো ব্যাক, স্বেচ্ছাচাৰী জীৱে কি করবে, গো ব্যাক, গো ব্যাক, ইনকাম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ধন্যবাদ। জয় অসম।